নমস্কাৰ। আশা কৰোঁ আপোনালোক ভালে আছে। উৎকীৰ্ণ একাডেমীৰ জৰিয়তে আপোনালোকে অলৰেডি বহুতখিনি আগবাঢ়ি গৈছে, মই আশা কৰোঁ। আমাৰ প্ৰণৱ ছাৰে অলৰেডি বহুতখিনি ভিডিঅ'ৰ যোগেদি আপোনালোকক বহুত আগবঢ়াই লৈ গৈছে নিজৰ জাৰ্ণিটোত। কম্পিটিটিভ এক্সাম এটা ইমান ইজি নহয়। আপোনাৰ জীৱনটোত বহুত ধৰণৰ আপোনালোকে পঢ়ি মেলি আপুনি ভাবিব যে এইখিনি পঢ়িলেই মোৰ এক্সামটো হৈ যাব, কিন্তু ৰিয়েলিটি সেইটো আপোনালোকৰ নহয়। কম্পিটিটিভ এক্সাম বস্তুটো কমপ্লিটলি এটা বেলেগ বস্তু। আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ্ড হ'ব লাগিব তাৰ লগত, প্লাছ আপোনালোকে কি পঢ়িছে সেয়া ডেইলি ডে টু ডে ৰুটিনত আপোনালোকে ফ'ল' কৰিছে নাই সেইবিলাক, প্লাছ আপোনালোকে উইকনেছবিলাক, যে মই ধৰি লওক ছাপ'জ কৈছোঁ আপোনালোকে এতিয়া এক্সাম আহি আছে, আছাম পুলিচ স্পেচিফিক কৈছোঁ মই, এতিয়া আপোনালোকে বহুতেই আছাম পুলিচ টাৰ্গেট কৰি আছে। আৰু আছাম পুলিচৰ কথাটো হ'লে ফিজিকেল প্লাছ ৰিটেন প্লাছ মেণ্টেল, তিনিটা বস্তু আপোনালোকক লাগিব আছাম পুলিচত। কাৰণ আপুনি ধৰি লওক SI দিব গৈ আছে, SI দিব যোৱাৰ লগে লগে আপোনালোকে ৰিটেন পাছ কৰিলে যেনিবা, কথা এটা কৈছোঁ, কিন্তু আপোনালোকে দৌৰিব নোৱাৰিলে যেনিবা, আপুনি SIটো নাপালে। কাৰণ আপুনি ৰিটেনটো ভাল কৰি দিলে, বহুতখিনি পালে, কিন্তু আপুনি দৌৰিব নোৱাৰিলে, ৰিটেনটো আপুনি কোৱালিফাই নহ'ব। চ' আজিৰ সময়ত, আজিৰ প্ৰেক্ষাপটত আপোনালোকে সকলোতকৈ বেলেগ ধৰণে এটা নিজৰ প্ৰিপেৰেশ্যনটো লৈ যাব লাগিব। কাৰণ আগৰ দিনটো নাই, আগৰ দিন যেনেকৈ আছিল ধৰি লওক অলপমান পঢ়িলে কিবা ধৰি লওক অলপ হৈ যায়। এতিয়া আপোনাৰ কম্পিটিটিভনেছটো বহুত বাঢ়ি গৈছে। কম্পিটিটিভ বস্তুটো একচেপ্ট কৰিব লাগিব যে মই নাপালোঁ কাৰণে যে ছিষ্টেমটো কিবা বেলেগ হৈ গৈছে, নাই। মোতকৈ ভাল কৰা কোনোবা বহুতখিনি আছে। চ' সেই মাইণ্ডছেটটো ৰাখিব লাগিব যে মই কেনেকৈ বেটাৰ কৰিম। তাৰ কাৰণে আমাৰ প্ৰণৱ ছাৰে ধুনীয়া এটা একাডেমি খুলি লৈছে ইউটিউবতে। কাৰণ কণ্টেণ্টটো বস্তুটো বেলেগ। আমি এতিয়া আৰু এটা ইনিচিয়েটিভ লৈছোঁ যে আপোনাৰ আহি থকা আছাম পুলিচৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট এক্সামবিলাক আপোনাৰ হ'ব। তাতে আমি ধৰি লওক এতিয়া মক টেষ্ট প্ৰভাইড কৰিম আপোনালোকক, আৰু এটা নতুন কনচেপ্টত যে আজি ৰিলেভেণ্টটো ইম্পৰ্টেণ্ট, যে যি পঢ়ি আছোঁ এনেকুৱাতো নহ'ব। ৰিলেভেণ্ট দ্বাৰা আমি যাব লাগিব, যে এইখিনি বস্তু পঢ়িম। তাৰ কাৰণে আমি গাইডেঞ্চ এটা আনিম ধুনীয়াকৈ, মই আৰু উদগীৰণ ছাৰৰ যিজন আমাৰ ফাউণ্ডাৰ তেওঁ আনিব। চ' আমি এটা মিলি ইনিচিয়েটিভ ল'ম যে ল'ৰা ছোৱালীয়ে কি পঢ়িব লাগিব, কি পঢ়িলে এইখিনি যে এটলিষ্ট এক্সামটো ক্ৰেক কৰিব পাৰিব লাগিব, সেইখিনি হিচাপত আমি পঢ়াম। প্লাছ আমি মক PDF এইবিলাক এভৰিথিং আপোনালোকক প্ৰভাইড কৰিম। চ' আমাৰ লগত টাচত থাকিব আৰু ৰেলিভেণ্ট থাকক। আজিৰ সময়ত ৰেলিভেণ্টটো বহুত ইম্পৰ্টেণ্ট, যে কি পঢ়িম আৰু কি এৰিম। আৰু মেইন আপুনি এটা বস্তু ৰাখিব, ডিচিপ্লিন। দৌৰিছে ভালকৈ দৌৰক, পঢ়িছে ভালকৈ পঢ়ক। চ' এই দুইটা বস্তুৱেই ইম্পৰ্টেণ্ট। আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ একাডেমীৰ ফালৰ পৰা, যোনে জইন কৰিব বিচাৰিছে। আমি আছাম পুলিচৰ আহি থকা বহুত ডিপাৰ্টমেণ্ট যি পষ্ট ওলাব তাৰ ওপৰত আমি ফ'কাছ কৰিম, আৰু আমি আপোনালোকক এটা ভাল গাইডেঞ্চ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।